বাকী গাইছ এতিয়া ইয়াতে খেলাই আছে মাৰ্বল আপোনালোকক অকণমান মাৰ্বল খেলা দেখুৱাম বুলি ভাবিছোঁ তো বলক বস্তু দেখুৱাই আছোঁ তো এখন চাব পাৰে তো এখন যদি মাথাত সোমাই ল'ব পাৰোঁ তেতিয়া না তো মেট্ৰিক পাছ কৰিম আৰু মোৰ কাৰণে এইটো কথা অসম্ভৱ তো যি কি নহওক তই পঢ়ি যাই আছোঁ পাৰিলে পাৰিম নলি নাই তো সেয়াই আৰু তো বাকী এখানে আৰু তো চাব পাৰে এই মালখান যদি এই মাথাত সোমাই ল'ব পাৰোঁ তেতিয়া না এই মাথায় কাম দিব নহ'লে এই মাথায় কাম নেদেই বাকী এইবাকে ধুনীয়াকৈ এটা ল'লোঁ তো খাই ল'ৰা মজা একদম এটা মানে তৃপ্তি লাগছে মানে বগৰী চাব পাৰে কামাত বা বাকী গাইছ যদি কোনোবাই চৰকাৰৰ মানুহ চাই আছে তো অকণমান চাবি গাইছ তো 12 বছৰ হ'ল তো তেনেকৈ আছে আৰু ঘৰটো তেনেকৈ হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল পিংকুজ ব্লগ তো গাইছ আজি ভাবিছোঁ অকণমান ঘৰৰে যি পাৰোঁ যি নৰোঁ সেইকাৰণে আপোনালোকক অকণমান দেখুৱাব চেষ্টা কৰিম যিহেতু ইমান দিন হ'ল ভ্লগ চক তেনেকৈ দিয়া নাই তো তাৰ বাবে আজি ঘৰৰে অকণমান দেখুৱাম বুলি ভাবিছোঁ এতিয়া যি কি নহওক বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো বাকী গাইছ ধুনীয়াকৈ একদম গাটো ধুই ল'লোঁ আৰু এইফালে আছে এইভাগে মেকুৰী আমাৰ তো বাকী ধুনীয়াকৈ একদম তেল চেল সানো গাত এবাকে তেল আৰু এবাকে আইনাকৈ তাৰপিছত এই মুখত খোৱাত অলপমান আছে তো বেলেগ আৰু একো নাই তো ধুনীয়াকৈ গৰম কাপোৰ অলপমান পিন্ধি লওঁ বাকী এই টেক্সি পেন তো যি কি নহওক ধুনীয়াকৈ একদম গাটো ধুই ল'লোঁ তো বাকী গাটো কাপোৰ চাপোৰ পিন্ধি কিনে আপোনালোকক লগ পাই আছোঁ বাকী গাইছ ধুনীয়াকৈ একদম কাপোৰ চাপোৰ পিন্ধি ল'লোঁ আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ তো এইফালে চাব পাৰে আজি ধুনীয়াকৈ একদম তো পকা বগৰী লৈ আছোঁ যদি বগৰী ভ্লগ লাগে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাব বাকী এইবাকে ধুনীয়াকৈ এটা ল'লোঁ তো খাই ল'ৰা মজা একদম এটা মানে তৃপ্তি লাগছে মানে বগৰী চাব পাৰে কামাৰ কেনেকৈ কামাৰ দিছোঁ সেয়া তো মজা একদম হয় দে বোলে তামান লাগছে তামান বগৰী ভোগ লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব বাইছ আপোনালোকক দেখুৱাই আছোঁ আৰু ui ba কি মাৰি মুৰা হা কোন মাৰি মুৰা মাছি জমাই বেটো ও বেটি উলি লাগাই আলা বাকী গাইছ আপোনালোকে ভাবিব পাৰে বা মই পঢ়োঁ নে নপঢ়োঁ তত চাব পাৰে আপোনালোকে ধুনীয়াকৈ একদম মুখস্থ কৰি আছোঁ আৰু এইফালেও আছে এইবিলাক ধুনীয়াকৈ লেখাই আছে তো যিহেতু পৰীক্ষাৰ কাৰণেও বেছি দিন নাই তো তাৰ বাবে ধুনীয়াকৈ একদম প্ৰিপাৰেশ্যন চলাই আছোঁ আৰু এইফালে এনেকৈ আছে তো আশাৰ বাৰু ইমান এটা ভাল নহয় তো তথাপিও আপোনালোকক অকণমান দেখুৱাই দিছোঁ তো আপোনালোকে যিহেতু কিছুমানে ধৰক কৈ থাকে পঢ়োঁ নে নপঢ়োঁ তো তাৰ বাবে আৰু তো দেখুৱাই দিছোঁ তো আৰু এটা গাইছ আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ তো এখন চাব পাৰে তো এখন যদি মাথাত সোমাই ল'ব পাৰোঁ তেতিয়া না তো মেট্ৰিক পাছ কৰিম আৰু মোৰ কাৰণে এইটো কথা অসম্ভৱ তো যি কি নহওক তই পঢ়ি যাই আছোঁ পাৰিলে পাৰিম নলি নাই তো সেয়াই আৰু তো বাকী এখানে আৰু তো চাব পাৰে এই মালখান যদি এই মাথাত সোমাই ল'ব পাৰোঁ তেতিয়া না এই মাথায় কাম দিব নহ'লে এই মাথায় কাম নেদেই তো এনেকৈ যাব জীৱন তো বাকী আৰু জীৱন বৰবাদ এই মাথাটো মেইন আৰু লগতে এই মালখান মেইন এই মালখানতে চব আছে একদম মাৰি দিবে মন যায় গাইছ তো উপায় নাই আৰু তো এই লাইফ হৈ গৈছে একদম কি ক'ম আপোনালোকক তো বাকী গাইছ এইটো ঘৰ হৈছে মোৰ তো আপোনালোকক অকণমান দেখুৱাই আছোঁ তো যিহেতু দুখীয়া মানুহ হয় তো তাৰ বাবে লাজ চাজ কৰি লাভ নাই অকণমান ঘৰৰ তো বাহিৰে বা ভিতৰে অকণমান আপোনালোকক দেখুৱাই আছোঁ আৰু অকণমান পিছফালৰ পৰা এনেকুৱা তো ঘৰৰ অৱস্থা একদমেই নাই তো চাব পাৰে তো একদম কি ক'ম আৰু গাইছ তো ক'বাই লাজ লাগে তো যি কি নহওক আপোনালোকক দি দেখুৱাইছোঁ সেইখানিয়ে বহুত আৰু তো বাকী এইফালৰ পৰাই তো এনেকুৱা দেখি তো চাব পাৰে এখানি হাতত চাহ তাহ বনোৱা যায় এয়াই আৰু তো অকণমান আপোনালোকক দেখুৱাই দিলোঁ তো বাকী ৰাস্তাৰ পৰা অকণমান আপোনালোকক দেখুৱাই আছোঁ আৰু এটা বস্তু আপোনালোকক দেখুৱাই দিওঁ আৰু এইফালে চাব পাৰে তো শিৱ বাবা মানে মন্দিৰটো ধুনীয়াকৈ আজি দুডালমান গাছ ৰুই দিছোঁ বাকী কিবা এটা ভাল লাগে আৰু শিৱ বাবাক তো সেইকাৰণে অকণমান পূজা কৰোঁ তো যি কি নহওক ধুনীয়াকৈ চাফা তাফা কৰি দিছোঁ আৰু এইফালে ৰাস্তাটো তো বাকী অকণমান দেখুৱাই দিলোঁ আপোনালোকক তো আজি ভ্লগটো এনেকুৱাকৈ আৰু তো বাকী দেখুৱাব লগা একো নাই আৰু বিয়া আহিছে গাইছ তো বিয়াৰ ধামাকা ভ্লগ আহিছে মামাহঁতৰে বিয়া হয় তো যাম আপোনালোকক দেখাম তো সেয়াই আৰু দেখাই আছোঁ কি যি পাৰোঁ তাকে দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক আজি তো চাব পাৰে আপোনালোকে ভাবিব পাৰে তো হাঁহিব পাৰে আপোনালোকে তো নাহিব গাইছ তো যিহেতু দুখীয়া মানুহ হয় তো কৈছোঁৱে আপোনালোকক
বাকী গেছ আপোনালোকক অকণমান ঘৰৰ ভিতৰৰ পৰিৱেশটো দেখুৱাওঁ তো কি দেখুৱাম আৰু তুমি দুখীয়া মানুহ তো যিকি নহওক ডাঙৰ হৈ যায় যিহেতু যাই আছোঁ তো ঘৰত এনেকৈ বনাই যাই থাকিম আপোনালোকক যিহেতু আছে মোৰ লগতে জড়িত তো গোটেইখিনি আপোনালোকক দেখুৱাই যাই থাকিম বাকী অকণমান ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই দিওঁ বাকী এইভাগে আছে এনেকুৱা ধুনীয়াকৈ কাপোৰ চাপোৰ থোৱাই আছে আৰু এইভাগে ধুনীয়াকৈ গ্লাছখন আৰু এখন স্কুলৰ পৰা কিবা দিছে তো আৰু এইভাগে লাইনৰ বোৰ্ড আৰু এইভাগে বিছনাখন তো এইভাগে আৰু তো এখন এইভাগে বাকী এয়ে আৰু পৰিৱেশ এনেকুৱাই তো আৰু এইফালে আছে আমাৰ আৰু এটা পৰিয়ালৰ তো এইভাগে আছে আমাৰ মেকুৰী আৰু যি কি নহওক সেনেকুৱাই আৰু তো বাকী আপোনালোকক দেখুৱাই আছোঁ যিমান পাৰোঁ বাকী গাইজ যদি কোনোবাই চৰকাৰৰ মানুহ চাই আছে তো অকণমান চাবি গাইজ তো 12 বছৰ হ'ল তো তেনেকৈ আছে আৰু ঘৰটো তেনেকৈ পোৱা নাই তো আপোনালোকক ভাবিছোঁ অকণমান দেখুৱাই দিওঁ আৰু যদি এনে গোটেইখিনি ঘৰৰ এটা ভ্লগ লাগে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাব মই ধুনীয়াকৈ আপোনালোকক এটা ঘৰৰ ভ্লগ বনাই দেখুৱাই দিম বাকী গাইজ ওচৰৰ পৰা চালি তো ঘৰটো এনেকুৱা হয় তো চাব পাৰে একদম সৰু কি ক'ম আপোনালোকক তো আৰু সেইখিনিত তো এনেকুৱাকৈ চোতালখন হৈছে বাকী এইটোৱে আৰু ঘৰ তো ঘৰৰ ভ্লগ এটা যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাব বাকী এইটোৱে আৰু ঘৰ বাকী গাইজ এতিয়া এটা খেলা আছে মাৰ্বল আপোনালোকক অকণমান মাৰ্বল খেলা দেখুৱাম বুলি ভাবিছোঁ তো বলক মাৰ্বল খেলা আপোনালোকক দেখুৱাওঁ বাবু কি ভিডিও কৰি বাকী গাইজ আপোনালোকক খেলা দেখুৱাই আছোঁ তো খেলালৈকে আগবাঢ়ো আপোনালোকক অকণমান খেলা দেখুৱাওঁ তো বাকী গাইজ এইফালে ধান মাৰিলেক তো চাব পাৰে এইভাগে ধান নাই নলিয়াক তো বাকী আৰু দেখুৱাই আছোঁ আপোনালোকক বাকী গাইজ এইভাগে ধান মাৰি আছে বুঢ়া 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 ইয়া মাৰ 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 ইয়া আমার দোষে মারবো এবার নিহাল থুকবি থুকবি মারবি মার ইয়া 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 এবার আকৌ নতুনকে মারি আছে বাকি দেখুৱাই আছো আপোনালোকক এইটো ফাঁস আছে এইটো এইটো রাখছা আর ফোর ফাইভ এবার আকৌ দান মারবো এবার আকৌ দান মারি আছে বাকি নিহালে তো মারবি তোমার মার এ মজা 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 বঢ়িয়া বঢ়িয়া তো খেলা মজা আৰু গাইজ দেখুৱাই আছো আপোনালোকক ফাইন 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 তো বাকী গাইজ আজি ভ্লগটো এখানি আছিল তো অকণমান ঘৰৰে থুলমূলকৈ অকণমান দেখাব চেষ্টা কৰিলোঁ যিহেতু ইমান দিনে হ'ল তো তেনেকৈ আপোনালোককো ভ্লগ চগ দিব পৰা নাই আৰু বিয়া আহিছে বুলি আপোনালোকক কৈছোঁ তো বিয়াত ধামাকা ভ্লগ আহিছে যিহেতু নিজৰে বিয়াখন হয় মানে নিজৰ নহয় তো মামাহঁতৰ ছোৱালীৰ বিয়াখন হয় তো ধুনীয়াকৈ আপোনালোকক বিয়াৰ ধামাকা এটা ভ্লগ দিব চেষ্টা কৰিম বাকী এইটোৱে আছে আজি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব তো কথা নেক্সট ভ্লগত লগ পাই যাই বাই বাই আৰু জয় অসম।